যদি আপুনি নতুন ভোটৰ বাবে এপ্লাই কৰিব বুলি ভাবি আছে বা যদি আপোনাৰ ভোটাৰ আইডিত নাম ভুল আছে শুধৰণি কৰিব বুলি ভাবি আছে তেনেহলে ইলেকশন কমিশনৰ তৰফৰ পৰা এটা নতুন আপডেট আহিছে। এই আপডেটটো কি মই আজি আপোনালোকক দেখুৱাম। যদি আপুনি এজন ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰী হয়, যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনেহলে ই-শ্ৰম কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে কেইটামান সুবিধা আছে, যিকেইটাৰ বেনিফিট ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীসকলে উঠাব পাৰিব। সেইকেইটা সুবিধা কি কি মই আজি আপোনালোকক দেখুৱাম। আৰু যদি আপুনি ফ্ৰী ই-ৰিক্সা বা ফ্ৰী চিলাই মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে ইনকাম সাৰ্টিফিকেট আৰু বিপিএল সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এইকেইটা সাৰ্টিফিকেট অনলাইন যোগে বনাব পাৰিব। কেনেকৈ বনাব এই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি আপুনি নতুন ভোটৰ বাবে এপ্লাই কৰিব বিচাৰে, নতুন ভোট বনাব বিচাৰে, আপোনাৰ বাবে হোক বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বাবে হোক, বা যদি আপোনাৰ ভোটাৰ আইডিত নাম ভুল আছে শুধৰণি কৰিব বিচাৰে বা ভোটাৰ লিষ্টত নাম ভুল আছে শুধৰণি কৰিব বিচাৰে তেনেহলে 8 তাৰিখৰ আগত এপ্লাই কৰিব লাগিব। 8 জানুৱাৰী লাষ্ট ডেট। নতুন ভোট বা নাম শুধৰণি আপুনি অনলাইন যোগে কৰিব পাৰিব আৰু অফলাইন যোগে কৰিব পাৰিব। যদি আপুনি নতুন ভোট বনোৱাৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰে বা নাম শুধৰণি কৰাৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহলে এইটো পৰ্টেলত আহিব লাগিব, ভোটাৰ সাৰ্ভিস পৰ্টেল। এইটো পৰ্টেলৰ পৰা নতুন ভোটৰ বাবে এপ্লাই কৰিব লাগিব আৰু সংশোধনীৰ বাবে এপ্লাই কৰিব লাগিব। ইয়াত চাওক ফৰ্ম নম্বৰ 6 দিয়া হৈ আছে। যদি নতুন ভোটৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে ফৰ্ম নম্বৰ 6 টো ফিল কৰিব লাগিব। আৰু যদি নাম শুধৰণি কৰিব বিচাৰে তেনেহলে তলত চাওক দিয়া হৈছে ফিল ফৰ্ম নম্বৰ 8, তেনেহলে ফৰ্ম নম্বৰ 8 টো ফিল কৰিব লাগিব। নতুন ভোটৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে বা নাম শুধৰণি কৰাৰ বাবে বয়স শুধৰণি কৰাৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছো। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনেহলে ইয়াত চাওক কেইটামান সুবিধা দিয়া হৈ আছে। এইকেইটাৰ পৰা আপুনি বেনিফিট উঠাব পাৰিব। প্ৰথমতে আছে ফাইন এলিজিবল স্কিম। আপোনাৰ ই-শ্ৰম কাৰ্ডত কি কি স্কিম আছে যিকেইটাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত ক্লিক কৰি আপুনি চেক কৰিব পাৰিব আপোনাৰ ই-শ্ৰম কাৰ্ডত কি কি স্কিম আছে যিকেইটাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। 2 নম্বৰত আছে লুকিং ফৰ জব। যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনেহলে আপুনি কি কি জব ল'ব পাৰিব, কি কি জবৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত ক্লিক কৰি আপুনি চেক কৰিব পাৰিব আপুনি কি কি জবৰ বাবে এপ্লাই কৰিব পাৰিব। যেতিয়া ইয়াত ক্লিক কৰি দিব এনেকুৱা এটা লিংক আহিব। এইটো লিংকত ক্লিক কৰি আপুনি জব চেক কৰিব পাৰিব আপুনি কি কি জব ল'ব পাৰিব, কি কি জবৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পিছত আছে লুকিং ফৰ স্কিল। যদি আপুনি কিবা ট্ৰেইনিং ল'ব বিচাৰে তেনেহলে ইয়াত এপ্লাই কৰি ফ্ৰী ট্ৰেইনিং ল'ব পাৰিব। যিকোনো কামৰে হোক যদি আপুনি ট্ৰেইনিং ল'ব বিচাৰে তেনেহলে ফ্ৰী ট্ৰেইনিং ল'ব পাৰিব। ট্ৰেইনিং দিয়াৰ পিছত আপোনাক আইডি আৰু সাৰ্টিফিকেটও দিয়া হ'ব। যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনেহলে ইয়াৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। তাৰ পিছত আছে এনৰোল ফৰ পেনশন। যদি আপুনি পেনশন ল'ব বিচাৰে তেনেহলে আপোনাৰ ই-শ্ৰম কাৰ্ডত কি কি পেনশন আছে ইয়াত ক্লিক কৰি আপুনি পেনশন বিলাক চেক কৰিব পাৰিব আৰু ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনাৰ ই-শ্ৰম কাৰ্ডত কি কি সুবিধা আছে, কি কি আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব, কি কি জবৰ বাবে এপ্লাই কৰিব পাৰিব যদি চেক কৰিব বিচাৰে তেনেহলে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু ই-শ্ৰম লিখি সাৰ্চ কৰি দিব। তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে ই-শ্ৰম হোম, ইয়াত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত ই-শ্ৰমৰ পৰ্টেলটো ওপেন হৈ যাব। চেক কৰাৰ বাবে ইয়াত চাওক দিয়া হৈছে ৰেজিষ্টাৰ অন ই-শ্ৰম, তলত চাওক দিয়া হৈছে অলৰেডি ৰেজিষ্টাৰ্ড। আপডেটত ক্লিক কৰি দিব। যেতিয়া আপডেটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ ই-শ্ৰম কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। তাৰ পিছত ইয়াত ডেট অফ বাৰ্থটো বহুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু জেনাৰেট OTPত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু ভেলিডিটিত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত চাওক দুটা অপচন দিয়া হৈ আছে, এটা হল গিট স্কিম আৰু এটা হল ক্লোজ। আপোনালোকে ইয়াত ক্লোজ কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে ডাউনলোড ইউএন কাৰ্ড, ইয়াত ক্লিক কৰি দিব। সন্মুখত এনেকৈ স্কিমসমূহ ওলাই পৰিব। ইয়াৰ পৰা আপুনি চেক কৰিব পাৰিব আপোনাৰ ই-শ্ৰম কাৰ্ডত কি কি আঁচনি আহিছে। যদি আপুনি চৰকাৰী ই-ৰিক্সা আৰু ফ্ৰী চিলাই মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাৰ ইনকাম সাৰ্টিফিকেট আৰু বিপিএল সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদি আপুনি চৰকাৰী ই-ৰিক্সা আৰু ফ্ৰী চিলাই মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাৰ ইনকাম সাৰ্টিফিকেট আৰু বিপিএল সাৰ্টিফিকেট বনাব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। ইনকাম সাৰ্টিফিকেট আপুনি অনলাইনতো বনাব পাৰিব আৰু অফলাইনতো বনাব পাৰিব। যদি অনলাইনত বনাব বিচাৰে তেনেহলে এইটো পৰ্টেলত আহিব লাগিব, সেৱা সেতু। এইটো পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াত চাওক দিয়া হৈছে চিটিজেন সাৰ্ভিস, ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব।
তাৰপিছত ইয়াত চাওক দিয়া আছে সার্চ, ইয়াত ইনকাম সার্টিফিকেট লিখি সার্চ কৰি দিব। যেতিয়া সার্চ কৰি দিব ইয়াত চাওক আহি গৈছে ইস্যু অফ ইনকাম সার্টিফিকেট, প্ৰসেসত ক্লিক কৰি দিব। ইয়াত চাওক এপ্লাই আহি গৈছে, ইয়াত ক্লিক কৰি আপুনি এপ্লিকেশন কৰিব পাৰে। ইনকাম সার্টিফিকেটৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে মই অলৰেডি ভিডিও বনাইছো, সেই ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপশনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিওটো চাই এপ্লাই কৰিব পাৰিব। আৰু বিপিএল সার্টিফিকেট অনলাইনত বনাব নোৱাৰিব, অফলাইন বনাব লাগিব, ইয়াৰ বাবে আপোনাৰ অফিসত যোগাযোগ কৰিব লাগে। আৰু বিপিএল সার্টিফিকেট আপুনি অনলাইনত বনাব নোৱাৰিব, অফলাইনত বনাব লাগিব। অফলাইনত বনোৱাৰ বাবে অফিসত যোগাযোগ কৰিব লাগিব। যদি আপুনি বিপিএল সার্টিফিকেট বনাব নোৱাৰে, যদি আপোনাৰ তাত বিপিএল সার্টিফিকেট নাই, তেনেহলে বিপিএল সার্টিফিকেটৰ ঠাইত ৰেশন কাৰ্ড আপলোড কৰিলেও হৈ যাব লাগে। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে।